সকলোকে আন্তৰিক শুভেচ্ছা অভিনন্দন জনাই মই নেক্সট ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ। এখন হৈছে অসম চৰকাৰ গোৱালপাৰা জিলাৰ হাতীগাঁৱত নেচাৰেল হিচাপে তৈয়াৰ কৰা সাৰবোৰ প্ৰয়োগ কৰি কেনেধৰণে খেতি কৰিছে সেইবোৰ আপোনালোকৰ ওচৰত মই দেখুৱাবলৈ লৈছোঁ। আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ এই ভিডিঅ'খন সম্পূৰ্ণৰূপে চাই থাকক, তেতিয়াহে আপোনালোকে বুজি পাব। আমি সাধাৰণতে বজাৰত বিক্ৰী কৰা শাকবোৰ খাই বহুত বেমাৰ আজাৰত ভুগি আছোঁ, কাৰণ তেখেতসকলে বজাৰত বিক্ৰী কৰা ঔষধবোৰ প্ৰয়োগ কৰি খেতিত দিছে, যাৰ ফলত আমাৰ শৰীৰত কিডনী, কাৰোবাৰ স্তনত অৰ্থাৎ পেটত পাথৰ আৰু কেঞ্চাৰ এনেধৰণে বিভিন্ন ধৰণৰ বেমাৰে দেখা দিছে। আৰু এই বেমাৰৰ পৰা আমি হাত সাৰিবলৈ হ'লে আমি সকলোৱে নেচাৰেল হিচাপে তৈয়াৰ কৰা সাৰবোৰ প্ৰয়োগ কৰি খেতি কৰিব লাগিব, তেতিয়াহে আমি আমাৰ শৰীৰ সুস্থ আৰু সবল আৰু স্বাস্থ্যৱান হৈ থাকিব পাৰিব, অৰ্থাৎ বেমাৰ আজাৰৰ পৰা হাত সাৰি আমি জীয়াই থাকিব পাৰিম। হাতীগাঁৱৰ বৰ্তমান এই গাঁওখনৰ মানুহে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ভিতৰতেই প্ৰথম স্থানত আছে। আৰু এখেতসকলে যিবোৰ পথাৰত শস্য উৎপাদন কৰিছে, সেই উৎপাদন হোৱা শস্যবোৰ বজাৰত বিক্ৰী কৰি বহুত লাভৱান হ'ব পাৰিছে, যাৰ ফলত আজি এখেতসকলৰ গাঁৱত জাৰ্মান, ফ্ৰান্স, তামিলনাডু, দিল্লী বিভিন্ন ধৰণৰ জিলাৰ পৰা অৰ্থাৎ ফৰেনৰ পৰা মানুহে আহি ইয়াত চাব আহিছে। গতিকে মই আপোনালোকৰ পৰা ইমানতে বিদায় মাগিবলৈ লৈছোঁ। জয় হিন্দ, নমস্কাৰ।